हेलो एवरीवन, वेलकम टू लार्न विथ यास्मिन। আজি ভিডিঅ'ত আমি পঢ়িম ক্লাছ 12 বায়োলজিৰ চেপ্টাৰ 14 পৰিস্থিতিতন্ত্ৰ। আজি আমি চেপ্টাৰৰ সাৰাংশ চাম, সামাৰী। পৰিস্থিতিতন্ত্ৰ প্ৰকৃতিৰ ক্ৰিয়াৰ একক আৰু অজৈৱিক আৰু জৈৱিক উপাদানেৰে গঠিত একোটা পৰিস্থিতিতন্ত্ৰ হৈছে আমাৰ প্ৰকৃতিত জীৱৰ ক্ৰিয়াকলাপ হৈ থাকে, যেনেকুৱা জীৱসমূহে খাদ্য খায় যাৰ ফলত খাদ্য শৃংখল সৃষ্টি হয়। তাৰপিছত জীৱসমূহে কেনেকৈ বিভিন্ন ধৰণৰ অজৈৱিক কাৰকৰ ওপৰত নিৰ্ভৰ কৰে। অজৈৱিক কাৰক মানে হৈছে কি, যেনেকুৱা বায়ু, পানী, যিবিলাক তাৰমানে জীৱিত নহয় সেইবোৰক অজৈৱিক কাৰক বুলি কোৱা হয়। তাৰপিছত আছে জৈৱিক কাৰক। জৈৱিক কাৰক মানে হৈছে যিবোৰৰ জীৱ আছে, যিবোৰ জীয়াই থকা জীৱ আছে, সেই উপাদানসমূহেৰে আমাৰ পৰিস্থিতিতন্ত্ৰটো গঠিত হয়। আৰু পৰিস্থিতিতন্ত্ৰত এই জীৱ থকা জীৱসমূহে যিবোৰ অজৈৱিক কাৰক আছে, বায়ু, পানী, মাটি, সেইবোৰৰ সৈতে সম্পৰ্ক স্থাপন কৰি জীয়াই থাকে। অজৈৱ উপাদানসমূহ হ'ল অজৈৱ দ্ৰব্য, বায়ু, পানী আৰু মাটি। অজৈৱিক কাৰক বুলি ক'লে কি আহে? বায়ু, পানী, মাটি। আৰু জৈৱিক বুলি ক'লে যিবোৰ জীৱিত জীৱ আছে, যেনে উৎপাদক, যেনে গছ গছনিসমূহ, উপভোক্তাসমূহ, তাৰমানে যিবোৰ প্ৰাণী আছে যিবোৰে উৎপাদকসমূহক ভক্ষণ কৰে। তাৰপিছত বিয়োজকসমূহ, তাৰমানে অণুজীৱ, বেক্টেৰিয়া, ভেঁকুৰ, এইবোৰ আহে কিহৰ ভিতৰত? বিয়োজকৰ ভিতৰত। আৰু এইবোৰ হৈছে জৈৱিক উপাদান। প্ৰতিটো পৰিস্থিতিতন্ত্ৰত অজৈৱিক আৰু জৈৱিক উপাদানৰ পৰস্পৰৰ ক্ৰিয়াৰ কাৰণে একোটা ভৌতিক চৰিত্ৰ প্ৰকাশ হয়। আৰু যিকোনো পৰিস্থিতিতন্ত্ৰই হওক, এইটো এটা যদি অৰণ্য পৰিস্থিতিতন্ত্ৰ হওক বা পুখুৰী পৰিস্থিতিতন্ত্ৰ হওক, যিকোনো পৰিস্থিতিতন্ত্ৰতে এই যিবোৰ জৈৱিক আৰু অজৈৱিক কাৰক আছে, সিহঁতে নিজৰ মাজত কিছুমান সম্পৰ্ক স্থাপন কৰে, এটাই আনটোৰ ওপৰত নিৰ্ভৰশীল হয়, যাৰ কাৰণে কি হয়? এটা ভৌতিক চৰিত্ৰ প্ৰকাশ পায় পৰিস্থিতিতন্ত্ৰৰ। বিভিন্ন প্ৰজাতিৰ সমষ্টি আৰু স্তৰীভৱন, এই দুটা হ'ল পৰিস্থিতিতন্ত্ৰৰ প্ৰধান গাঠনিক দিশ। বিভিন্ন প্ৰজাতিৰ সমষ্টি, এটা পৰিস্থিতিতন্ত্ৰত বিভিন্ন ধৰণৰ প্ৰজাতি থাকে, যেনেকুৱা পুখুৰী পৰিস্থিতিতন্ত্ৰ এটাত ফাইটোপ্লেংকটন থাকে, ৰাইট, উদ্ভিদ প্লাৱক থাকে, যিটো এটা প্ৰজাতি হয়। প্ৰাণী প্লাৱক থাকে, আনটো প্ৰজাতি হয়। তাতে বিয়োজক থাকে। গতিকে এটা পৰিস্থিতিতন্ত্ৰত বহুত প্ৰজাতি থাকে আৰু প্ৰজাতিসমূহ স্তৰীভৱন হৈ থাকে। স্তৰীভৱন তোমালোকে চেপ্টাৰত স্তৰণ পাইছিলা। বিভিন্ন স্তৰত থকা বিভিন্ন প্ৰজাতি যেতিয়া লম্বভাৱে বিস্তৃত হৈ থাকে, তাৰমানে ধৰা যেনেকুৱা অৰণ্য পৰিস্থিতিতন্ত্ৰ এটা ল'লে অৰণ্যত যিবোৰ দীঘল দীঘল গছ আছে সেইবোৰে উচ্চ স্তৰ দখল কৰে। জোপোহা গছবিলাকে দ্বিতীয় স্তৰ, বন আৰু ঘাঁহসমূহে নিম্ন স্তৰ। তাক স্তৰীভৱন বুলি কোৱা হয়। বিভিন্ন জীৱে বিভিন্ন স্তৰ দখল কৰে। পোষকৰ উৎসৰ ওপৰত নিৰ্ভৰ কৰি প্ৰতিটো জীৱই পৰিস্থিতিতন্ত্ৰৰ নিৰ্দিষ্ট স্থানত থাকে। পোষকৰ তাৰমানে পুষ্টিৰ উৎসৰ ওপৰত নিৰ্ভৰ কৰি, প্ৰতিটো জীৱই পৰিস্থিতিতন্ত্ৰৰ এটা নিৰ্দিষ্ট স্থান দখল কৰে। যেনেকুৱা আমি ট্ৰফিক স্তৰ দেখিবলৈ পাইছোঁ। ট্ৰফিক স্তৰৰ ক্ষেত্ৰত কি হয়, যে যিবোৰ আমাৰ উৎপাদক আছে, যিয়ে আহাৰ প্ৰস্তুত কৰে, সেইটো প্ৰথম স্তৰ দখল কৰে। তাৰপিছত সেই উৎপাদকৰ দেশত যিখিনি পোষক থাকে, সেইখিনি পোষক আকৌ উপভোক্তাসমূহে ভক্ষণ কৰে। গতিকে উপভোক্তাসমূহে দ্বিতীয় স্তৰ দখল কৰে। উপভোক্তাৰ ভিতৰত বনভোজীসমূহ দ্বিতীয় স্তৰ, তাৰপিছত মাংসভোজীসমূহ তৃতীয় স্তৰ। পোষকৰ উৎসৰ ওপৰত নিৰ্ভৰ কৰি, পুষ্টিৰ উৎসৰ ওপৰত নিৰ্ভৰ কৰি প্ৰতিটো জীৱই পৰিস্থিতিতন্ত্ৰত এটা নিৰ্দিষ্ট স্থান দখল কৰে। পৰিস্থিতিতন্ত্ৰ এটাৰ কেইবাটাও প্ৰয়োজনীয় উপাদান আছে। তাৰে ভিতৰত এটা হৈছে উৎপাদকতা। উৎপাদকতা মানে হৈছে যিখিনি আমি উৎপাদন পাওঁ। সালোকসংশ্লেষণত উদ্ভিদে নিৰ্দিষ্ট সময়ত যি পৰিমাণৰ জৈৱ আয়তন বা জৈৱ পদাৰ্থ এককভাৱে উৎপন্ন কৰে, সেয়াই হৈছে কি? উৎপাদকতা।
প্ৰাথমিক উৎপাদন যিটো আমি পাওঁ তাকে উৎপাদকতা বুলি কোৱা হয়। তাৰপিছত হৈছে বিয়োজন। বিয়োজন মানে হৈছে কি যিবোৰ বিয়োজক আছে আমাৰ পৰিৱেশত যেনেকুৱা কেঁচু, অণুজীৱ এইবোৰে কি কৰে জটিল জৈৱ পদাৰ্থ ভাঙি কাৰ্বন ডাই অক্সাইড, প্ৰাণী আৰু পোষক দ্ৰব্যৰ দৰে অজৈব পদাৰ্থলৈ পৰিৱৰ্তন কৰে। এই প্ৰক্ৰিয়াটোক বিয়োজন প্ৰক্ৰিয়া বুলি কোৱা হয়। তাৰপিছত নেক্সট হৈছে কি শক্তিৰ প্ৰবাহ। শক্তিৰ প্ৰবাহ মানে কি শক্তি কি হয় এটা ট্ৰফিক স্তৰৰ পৰা আন এটা ট্ৰফিক স্তৰলৈকে ই প্ৰবাহিত হয়। ইয়াকে শক্তিৰ প্ৰবাহ বুলি কোৱা হয়। তাৰপিছত আছে পোষক চক্ৰ। পোষক চক্ৰ মানে হৈছে যেনেকুৱা বিভিন্ন পোষক দ্ৰব্যসমূহৰ চক্ৰ যেনেকুৱা নাইট্ৰজেন চক্ৰ। ইয়াৰ যিটো এমাউণ্ট হয় সেইটো সদায় কি থাকে একে থাকে, কাৰণ এইটো চক্ৰাকাৰে এটা প্ৰক্ৰিয়া চলি থাকে। যিমানখিনি খৰচ হয় সিমানখিনি আকৌ এডো হয়। এইবোৰক পোষক চক্ৰ বুলি কোৱা হয়। আৰু এই চাৰিটা হৈছে কি পৰিস্থিতি তন্ত্ৰৰ প্ৰয়োজনীয় উপাদান। প্ৰাথমিক উৎপাদকতা হ'ল সৌৰশক্তি গ্ৰহণৰ হাৰ বা উৎপাদকৰ জৈৱ আয়তনৰ পৰিমাণ। প্ৰাথমিক উৎপাদকতা মানে হৈছে কি যে যিবোৰ উৎপাদক আছে উৎপাদকসমূহে সূৰ্যৰ পৰা কিমান সৌৰশক্তি ইহঁতে গ্ৰহণ কৰিব পাৰে। আৰু ইয়াৰ দুটা ভাগ আছে। মুঠ প্ৰাথমিক উৎপাদকতা গ্ৰছ প্ৰাইমাৰী প্ৰডাক্টিভিটি যাক GPP বুলি কোৱা হয় শ্বৰ্ট ফৰ্মত, আৰু অৱশিষ্ট প্ৰাথমিক উৎপাদকতা নেট প্ৰাইমাৰী প্ৰডাক্টিভিটি NPP। এই দুটা ভাগত ইয়াক ভাগ কৰা হৈছে। তোমালোকে চেপ্টাৰত পাইছিলা GPP মানে হৈছে কি যে টোটেল যিমানখিনি আমি উৎপাদন পাওঁ। ছাপোজ যেনেকুৱা মই চেলাৰীৰ কথা কৈছিলোঁ, তুমি ছাপোজ তুমি চেলাৰী পোৱা কিমান 500 টকা। তাৰে পৰা যদি তুমি 100 টকা যদি অহা যোৱাৰ কাৰণে খৰচ কৰা তেতিয়াহ'লে তোমাৰ হাতত থাকিল কিমান 400। চ' এই 500টো হৈছে GPP আৰু পিছত যিখিনি ৰৈ গৈছে সেইখিনি হৈছে NPP। সৌৰশক্তি গ্ৰহণৰ হাৰ বা মুঠ জৈৱ পদাৰ্থৰ উৎপাদনেই হ'ল মুঠ প্ৰাথমিক উৎপাদকতা। যিমানখিনি সৌৰশক্তি উৎপাদকসমূহে গ্ৰহণ কৰিব পাৰে 2 to 10% গ্ৰহণ কৰিব পাৰে সেইখিনিয়ে হৈছে প্ৰাথমিক উৎপাদকতা। আৰু উৎপাদকে শক্তিৰ ব্যৱহাৰ কৰাৰ পিছত যি জৈৱ আয়তন থাকে তাক কি বুলি কোৱা হয় অৱশিষ্ট প্ৰাথমিক উৎপাদকতা। এতিয়া যিবোৰ উৎপাদক আছে উৎপাদকসমূহে সৌৰশক্তি গ্ৰহণ কৰি পেলাই যিমানখিনি টোটেল তোমাৰ উৎপাদন কৰিলে, যিমানখিনি টোটেল প্ৰডাক্টিভিটি সিহঁতে বনালে সেইখিনি হ'ব কি GPP। তাৰপিছত উদ্ভিদে নিজৰ কাৰণে তাৰ পৰা কিছু অংশ ব্যৱহাৰ কৰিব। সেইখিনি ব্যৱহাৰ কৰাৰ পিছত আৰু যিখিনি ৰৈ যাব সেইখিনি কি বুলি কোৱা হ'ব NPP বুলি কোৱা হ'ব। বুজি পাইছা এতিয়া GPP আৰু NPP কি টোটেল যিখিনি আছে সেইখিনি হৈছে তোমাৰ টোটেল যিখিনি উৎপাদন কৰিব পাৰে উদ্ভিদে সেইখিনি হৈছে GPP। আৰু উদ্ভিদে ব্যৱহাৰ কৰি পেলাই যিখিনি ৰৈ যায়, যিখিনি উপভোক্তাসমূহত যায় সেইখিনি হৈছে NPP। উপভোক্তাই খাদ্য শক্তিৰ আত্মীয়কৰণৰ হাৰেই হ'ল দ্বিতীয় উৎপাদকতা। উপভোক্তাই সেই উদ্ভিদৰ যিখিনি NPP ৰৈ যায় সেইখিনি যে উদ্ভিদৰ পৰা গ্ৰহণ কৰে, গ্ৰহণ কৰাৰ পিছত আকৌ সেই উপভোক্তাসমূহক আকৌ খাদ্য হিচাপে যেনেকুৱা বনভোজীসমূহক মাংসভোজীয়ে খায়, গতিকে তেতিয়া বনভোজীসমূহ হৈ পৰে দ্বিতীয় উপভোক্তা। বিয়োজনত অপৰদৰ জটিল জৈৱ পদাৰ্থসমূহ বিয়োজকে কাৰ্বন ডাই অক্সাইড, পানী আৰু অজৈব পোষকলৈ পৰিৱৰ্তন কৰে। যেতিয়া বিয়োজন হয়, যেতিয়া গছ-গছনি বা প্ৰাণীসমূহ মৰি যায় তেতিয়া ইহঁতক যিবোৰ বিয়োজক আছে কেঁচু, তাৰপিছত অণুজীৱ এইবোৰে ইহঁতক ভাঙে। ভঙাৰ পিছত ইয়াৰ পৰা পুষ্টি পদাৰ্থ নিৰ্গত হয় যিবোৰ মাটিৰ লগত মিহলে ইয়াক আকৌ গছে ব্যৱহাৰ কৰিব পাৰে। বিয়োজনত তিনিটা প্ৰক্ৰিয়া আছে। এটা হৈছে খণ্ডন, এটা হৈছে নিঃখলন আৰু এটা হৈছে অপচয়। এই তিনিটা প্ৰক্ৰিয়া হয় বিয়োজন প্ৰক্ৰিয়াত। বিয়োজনত এই তিনিটা ষ্টেপৰ সহায়ত বিয়োজন প্ৰক্ৰিয়া সম্পূৰ্ণ হয়। চোৱা প্ৰতিটো ষ্টেপত কি হয়। প্ৰথমতে আছে কি খণ্ডন।
খণ্ডনত কি হয়, যিবোৰ অপৰদভোজী আছে, অপৰদভোজী মানে যিবোৰে মৃত উদ্ভিদ বা প্ৰাণীসমূহক খায়, যেনেকুৱা কেঁচু, সেই অপৰদসমূহক এই কেঁচুবোৰে সৰু সৰু কণালৈ ভাঙে, ইয়াকে খণ্ডন বুলি কোৱা হয়। তাৰমানে সৰু সৰু কণালৈ ইহঁতে টুকুৰা কৰে, খণ্ড কৰে, তাক খণ্ডন প্ৰক্ৰিয়া বুলি কোৱা হয়, প্ৰথমটো ষ্টেপ। তাৰপিছত হৈছে কি, নিক্ষলন। নিক্ষলন প্ৰক্ৰিয়াত কি হয়, পানীত দ্ৰৱণীয় অজৈব পোষকবোৰ মাটিৰ তললৈ যায়। যেতিয়া ইয়াক ভাঙে অপৰদভোজীবোৰে, তেতিয়া কিছু অংশ পানীৰ লগত মিহলি হয় আৰু সেইবোৰ অপ্ৰাপ্তব্য লৱণলৈ পৰিণত হৈ ই কি কৰে, মাটিৰ তললৈ গুচি যায়। সেইটো প্ৰক্ৰিয়াক নিক্ষলন বুলি কোৱা হয়। তাৰপিছত থাৰ্ড ষ্টেপ হয় তোমাৰ কি, অপচয়। অপচয়ত কি হয়, বেক্টেৰিয়া আৰু ভেঁকুৰে উৎসেচকৰ সহায়ত অপৰদবোৰক সৰল অজৈব পদাৰ্থলৈ ভাঙে আৰু ইয়াকে অপচয় বুলি কোৱা হয়। তাৰমানে প্ৰথমতে কেঁচুসমূহে ইয়াক খণ্ড কৰে, তাৰপিছত বেক্টেৰিয়া আৰু ভেঁকুৰসমূহে ইয়াক আৰু সৰু সৰু টুকুৰালৈকে ৰূপান্তৰিত কৰে, অজৈব পদাৰ্থলৈকে ৰূপান্তৰিত কৰে, যাক অপচয় বুলি কোৱা হয়। ইয়াৰ লগতে আৰু কেইটামান ষ্টেপ আছে, যেনেকুৱা তোমাৰ হিউমিফিকেশ্যন এটা ষ্টেপ আছে, আৰু এটা আছে খনিজীভৱন। চ' হিউমিফিকেশ্যন আৰু খনিজীভৱনত কি হয়, অপৰত যেতিয়া মাটিত বিয়জন চলি থকাৰ সময়ত হিউমিফিকেশ্যন আৰু খনিজীভৱন হয়। হিউমিফিকেশ্যন মানে মাটিৰ সৈতে হিউমাছ যোগ হোৱা, হিউমাছ যিয়ে মাটিৰ উৰ্বৰতা বৃদ্ধি কৰে, আমি সকলোৱে জানো, যাৰ কাৰণে মাটিৰ ৰং, হিউমাছ থকা মাটিৰ ৰং যে অকণমান ক'লা হয়, তাক হিউমিফিকেশ্যন বুলি কোৱা হয়। আৰু খনিজীভৱন মানে হৈছে অণুজীৱই হিউমাছক অধিক অৱমন কৰি তাৰ পৰা অজৈব পোষক উৎপন্ন কৰে, যেনেকুৱা তোমাৰ আছে কি নাইট্ৰজেন, পটেছিয়াম, এনেকুৱা ধৰণৰ কিছুমান অজৈব পোষক দ্ৰব্য অণুজীৱসমূহে উৎপন্ন কৰিব পাৰে হিউমাছৰ ওপৰত ক্ৰিয়া কৰি, যাক খনিজীভৱন বুলি কোৱা হয়। শক্তিৰ প্ৰবাহ একে দিশে হয়। শক্তিৰ প্ৰবাহ সদায় একে দিশে হয়, যে য'ৰ পৰা ষ্টাৰ্ট হয়, যেনেকুৱা উৎপাদকৰ পৰা ষ্টাৰ্ট হয়, উৎপাদকৰ পৰা ই যিমানে ক্ৰমে ওপৰৰ ফালে যাব, সিমানে শক্তি কিছু কিছু পৰিমাণে কি হয়, শক্তিৰ অপচয় হয়, শক্তিৰ ব্যৱহাৰ হয়। প্ৰথমতে উদ্ভিদে সৌৰশক্তি গ্ৰহণ কৰে, খাদ্য তৈয়াৰ কৰে, তাৰপিছত খাদ্য উৎপাদকৰ পৰা বিয়োজকলৈ স্থানান্তৰিত হয়। আৰু প্ৰকৃতিৰ বিভিন্ন ট্ৰফিক স্তৰত জীৱসমূহৰ পৰস্পৰ খাদ্য আৰু শক্তিৰ সম্বন্ধৰে যুক্ত হৈ খাদ্য শিকলি এটা তৈয়াৰ কৰে। চ' যিটো আমাৰ প্ৰকৃতি আছে, প্ৰকৃতিত কি হয়, যে প্ৰতিটো জীৱে, এটা জীৱে আনটো জীৱৰ ওপৰত খাদ্যৰ কাৰণে আৰু শক্তিৰ কাৰণে ইহঁতে নিৰ্ভৰ কৰে, আৰু যাৰ কাৰণে আমাৰ খাদ্য শৃংখল, খাদ্য জাল এইবোৰৰ সৃষ্টি হয়। আৰু শক্তি প্ৰথমতে উদ্ভিদসমূহৰ দেহত আহে, সূৰ্যৰ পৰা সৌৰশক্তি উদ্ভিদে গ্ৰহণ কৰে, সেইবোৰৰ পৰা উদ্ভিদে খাদ্য প্ৰস্তুত কৰে, নিজৰ কাৰণে কিছু শক্তি ব্যৱহাৰ কৰে, যিখিনি ৰৈ যায় সেইখিনিক বনভোজীসমূহে গ্ৰহণ কৰে, বনভোজীসমূহে ব্যৱহাৰ কৰাৰ পিছত যিখিনি শক্তি ৰৈ যায়, সেইখিনি শক্তি আকৌ মাংসভোজীসমূহৰ দেহত প্ৰৱেশ কৰে। মাংসভোজী, বনভোজী উৎপাদক এইবোৰ যেতিয়া মৰি যায়, মৰি যোৱাৰ পিছত এইবোৰক আকৌ বিয়োজকসমূহে এইবোৰক খাদ্য হিচাপে ব্যৱহাৰ কৰে। চ' এনেদৰে শক্তি কি হয়, এটা ট্ৰফিক স্তৰৰ পৰা আন এটা ট্ৰফিক স্তৰলৈ ৰূপান্তৰিত হয়। এই ক্ষেত্ৰত উৎপাদক হৈছে ফাৰ্ষ্ট ট্ৰফিক স্তৰত আছে, বনভোজীসমূহ ছেকেণ্ড ট্ৰফিক স্তৰত আছে, মাংসভোজীসমূহ থাৰ্ড ট্ৰফিক স্তৰত আছে, আৰু বিয়োজকসমূহ ফ'ৰ্থ ট্ৰফিক স্তৰত আছে। পোষক দ্ৰব্যসমূহ পৰিস্থিতি তন্ত্ৰত বিভিন্ন উপাদানত হোৱা সঞ্চয় আৰু গতিয়ে পোষক চক্ৰ আৰু পোষক দ্ৰব্যসমূহ এই প্ৰক্ৰিয়াত বাৰে বাৰে ব্যৱহাৰ হয়। যিবোৰ পোষক দ্ৰব্য আছে পৰিস্থিতি তন্ত্ৰত, যেনেকুৱা অক্সিজেন, নাইট্ৰজেন, পানী, এই পোষক দ্ৰব্যসমূহত কি হয়, যে বিভিন্ন উপাদানসমূহ সঞ্চয় হৈ থাকে, আৰু সেইকাৰণে সেই উপাদানসমূহৰ এটা চক্ৰ চলি থাকে। সেই উপাদানসমূহক
পৰিস্থিতি তন্ত্ৰৰ বিভিন্ন জীৱবোৰে ব্যৱহাৰ কৰে। আকৌ সেই জীৱসমূহৰ পৰা বিভিন্ন উপায়ে সেইবোৰ আহি পেলাই আকৌ যোগ হয়, যাৰ কাৰণে এটা চক্ৰ চলি থাকে আৰু সেইকাৰণে ইয়াক পোষক চক্ৰ বুলি কোৱা হয়। আৰু পোষক চক্ৰ দুই ধৰণৰ হয়, এটা হৈছে গেছীয় চক্ৰ আৰু এটা হৈছে গেদীয় চক্ৰ। গেছীয় চক্ৰ যিটো আছে সেইটো বায়ুমণ্ডলৰ দ্বাৰা সম্পূৰ্ণ হয়, কিন্তু গেদীয় চক্ৰত বায়ুমণ্ডলৰ কোনো ৰোল নাথাকে, এইটো পৃথিৱীৰ খোলাৰ দ্বাৰা সম্পূৰ্ণ হয়। ইয়াতে আছে চোৱা, বায়ুমণ্ডল বা বায়ুমণ্ডল হ'ল গেছীয় চক্ৰৰ ভাণ্ডাৰ। গেছীয় চক্ৰৰ ভাণ্ডাৰ হৈছে, ভাণ্ডাৰ মানে কি যে ছাপোজ চক্ৰটো সম্পূৰ্ণ হ'ব পৰা নাই, কিছু বাকী ৰৈ গৈছে, তেতিয়াহ'লে সেইটো ভাণ্ডাৰৰ পৰা আহি পেলাই সেই যিখিনি বাকী ৰৈ যায় সেইখিনি ফুলফিল কৰি পেলাই যিটো এমাউণ্ট সেইটো বজাই ৰাখে। যেনেকুৱা কাৰ্বন আছে 0.04%, যদি কিবা কাৰণে কাৰ্বন কম পৰিমাণে আহে তেতিয়াহ'লে যিটো কাৰ্বনৰ ভাণ্ডাৰ আছে তাৰ পৰা কি হ'ব, কাৰ্বন আহি পেলাই ইয়াতে এড হৈ আকৌ 4% হৈ থাকিব। আকৌ গেদীয় চক্ৰৰ কাৰণে পৃথিৱীৰ খোলা হৈছে ভাণ্ডাৰ। যদি গেদীয় চক্ৰত কিবা কম হয়, যেনেকুৱা ফছফৰাছ হৈছে, ফছফৰাছৰ গেদীয় চক্ৰ হয়, যদি ফছফৰাছৰ পৰিমাণ যদি কম থাকে তেতিয়াহ'লে পৃথিৱীৰ খোলাৰ পৰা ফছফৰাছ আহি পেলাই ইয়াতে যোগ হ'ব। পৰিস্থিতি তন্ত্ৰৰ দ্ৰব্যসমূহ পৰিস্থিতি তন্ত্ৰৰ সেৱা বোলে, যেনে অৰণ্যৰ দ্বাৰা বায়ু, পানী বিশুদ্ধকৰণ। পৰিস্থিতি তন্ত্ৰৰ পৰা আমি যিবোৰ সেৱা পাওঁ সেইবোৰক কি বুলি কোৱা হয়, পৰিস্থিতি তন্ত্ৰৰ সেৱা বুলি কোৱা হয়। জৈৱিক সমুদায় গতিশীল আৰু সময়ৰ লগে লগে সলনি হয়। সেই সলনি ক্ৰম অনুযায়ী হয় আৰু ইয়াকে ইক'লজিকেল অনুক্ৰম বুলি কোৱা হয়। ইক'লজিকেল অনুক্ৰম তাৰমানে কি হয় যে আমাৰ যিটো পৰিস্থিতি তন্ত্ৰ আছে, পৰিস্থিতি তন্ত্ৰসমূহত কিছুমান বস্তু পৰিৱৰ্তন হৈ থাকে। ছাপোজ যদি কোনোবা এটা ঘাঁহনি বননি আছে, তাতে কেইবাবছৰ পিছত গছ গছনিৰ সৃষ্টি হ'ব পাৰে। এনেকুৱা যি পৰিৱৰ্তন হয় তাক ইক'লজিকেল অনুক্ৰম বুলি কোৱা হয়। যিহেতু এইটো পৰিস্থিতি তন্ত্ৰত হয় সেইকাৰণে ইয়াক ইক'লজিকেল বুলি কোৱা হয়। প্ৰাৰম্ভিক জীৱই মুকলি জীৱনহীন ঠাইত প্ৰৱেশ কৰি অনুক্ৰমৰ আৰম্ভণি কৰে আৰু পিছলৈ ইয়ে উত্তৰাধিকাৰীৰ বাবে পথ দেখুৱাই শেষলৈ স্থিৰ চৰম সমুদায় হয়। পৰিৱেশ সলনি নোহোৱালৈকে এই চৰম সমুদায়ৰ কোনো ধৰণৰ সলনি নহয়। এই যিটো ইক'লজিকেল অনুক্ৰম হয়, অনুক্ৰম দুই ধৰণৰ হয়। এটা আছে যে য'ত কোনো ধৰণৰ জীৱ আগৰ পৰাই নাছিলে, তাতে নতুনকৈ এটা পৰিস্থিতি তন্ত্ৰৰ সৃষ্টি হয়, আৰু এটা হয় য'ত আগতে জীৱ আছিলে তাতে আকৌ নতুন জীৱ কিছুমান এড হৈ পেলাই এটা নতুন অনুক্ৰমৰ সৃষ্টি হয়। তাতে কি হয় যে প্ৰথমতে যিটো জীৱে এই প্ৰক্ৰিয়াৰ আৰম্ভণি কৰে, আৰম্ভণি কৰাৰ পিছত তাতে আকৌ নতুন নতুন জীৱ এনেদৰে সৃষ্টি হ'বলৈ ধৰে। সেইটো হৈছে ইক'লজিকেল অনুক্ৰম। ইয়াতে আমাৰ সাৰাংশ কমপ্লিট হৈ গ'ল। নেক্সট ভিডিঅ'ত আমি কুৱেশ্যন এনচাৰসমূহ আলোচনা কৰিম। আজি ভিডিঅ'ত ইমানখিনিয়ে। ভিডিঅ' ভাল লাগিলে লাইক কৰিবা, ফ্ৰেণ্ডছৰ সৈতে শ্বেয়াৰ কৰিবা আৰু চেনেল ছাবস্ক্ৰাইব কৰিবা। থেংক ইউ।